চিলাপথাৰত অনা শিক্ষক কৰ্মচাৰীৰ ধৰ্মঘটত অচল বিদ্যালয় মহাবিদ্যালয় ন্যায্যপ্ৰাপ্তিৰ দাবীত উত্তাল চিলাপথাৰ বিজ্ঞান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ আইনৰ প্ৰতিলিপি দাহ আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2018 অনুসৰি 2021 চনৰ ফেব্ৰুৱাৰী আৰু 2022 চনৰ ছেপ্টেম্বৰ মাহত মাধ্যমিক আৰু মহাবিদ্যালয় স্তৰৰ শিক্ষানুষ্ঠানত নিযুক্তি পোৱা মুঠ 1353 জন অনাশিক্ষক কৰ্মচাৰী অসম চৰকাৰৰ শিক্ষা বিভাগে 1948 চনৰ শ্ৰমিক আইনৰ অধীনত অতি নিম্ন হাৰত পাৰিতোষিক প্ৰদান কৰি খটুৱাই আহিছে। সেই সম্পৰ্কে নিযুক্তি পোৱাৰ পূৰ্বেই মুখ্যমন্ত্ৰী কেইবাবাৰো অৱগত কৰিছিল যদিও এইসকল কৰ্মচাৰীক অহা 5 বছৰৰ ভিতৰত পদসমূহ নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াত তেওঁলোক আশ্বস্ত হৈছিল। কিন্তু শেহতীয়াভাৱে চৰকাৰে এইসকল কৰ্মচাৰীক কেৱল 6% বৰ্ধিত মাননি দিয়াৰ ব্যৱস্থা কৰি আইনখন সংশোধন কৰাত জাঙুৰ খাই উঠিছে এইসকল কৰ্মচাৰী। চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত আজিৰ পৰা পালন কৰিছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি। আজি চিলাপথাৰ বিজ্ঞান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত জিলাখনৰ 8খন এনে বিদ্যালয় মহাবিদ্যালয়ৰ অনাশিক্ষক কৰ্মচাৰীসকলে অৱস্থান গ্ৰহণ কৰি নিজৰ ন্যায্যপ্ৰাপ্তিৰ দাবীত উত্তাল কৰি তোলে বিদ্যালয়ৰ প্ৰাংগণ। অচিৰে আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2025 বিধেয়কখন প্ৰত্যাহাৰ নকৰিলে অনাগত দিনত ইয়াতকৈও কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ ভাবুকি প্ৰদান কৰে আৰু বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে। 20 পৰা 25 বছৰ দিন বিনা বেতনে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সময়ত কৰ্ম কৰি থকাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বৰ্তমানৰ বিজেপি চৰকাৰখনে যোৱা 2018 চনত দ্য আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2018 প্ৰৱৰ্তন কৰি আমাৰ সকলো নথিপত্ৰ চালি জাৰি চাই নিযুক্তি পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ মুহূৰ্তত আমি বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ক কৈছিলো যে ছাৰ আমাৰ ওপৰত কি কাৰণত 1948 চনৰ কোম্পানীসমূহত কৰ্মৰত শ্ৰমিকসকলক দিয়া মজুৰি দি 1700, 10,600, 12,600 মজুৰি দি আমাৰ পদসমূহ কি কাৰণত প্ৰভিন্সিয়েলাইজ কৰিবলৈ লৈছে। তেতিয়া আমাক বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে তোমালোকে কেৱল ট্ৰেকত সোমাই লোৱা আৰু মই অহা 1.5-2 বছৰৰ ভিতৰত তোমালোকক অন্যান্য বিদ্যালয়ৰ অনাশিক্ষকসকল কৰ্মচাৰীসকলৰ দৰে সম্পূৰ্ণ ভাত্তা আদি দি নিয়মীয়াকৰণ কৰাৰ আশ্বাস দিলো। তোমালোকে এতিয়া একো ওজৰ আপত্তি নকৰিবা, কেৱল ট্ৰেকত সোমাই লোৱা। কিন্তু 2021 চনৰ পৰা তেখেতক আমি লগ কৰিবৰ বাবে বাৰম্বাৰ CMৰ OSD থ্ৰুৱেদি নিবেদন কৰিছিলো যদিও তেখেতে আমাৰ অনাশিক্ষক কৰ্মচাৰী সন্থাক কোনো দিন দেখা সাক্ষাৎ নকৰিলে। বিনয় কৰাৰ পাছতো তেখেতে আমাৰ কোনো ধৰণৰ কথাত গুৰুত্ব নিদি চলি থকা বিধানসভা অধিৱেশনৰ প্ৰাক্ষণত যিটো কেবিনেট সভা বহিছিলে, কেবিনেট সভাত এটা নাভূত প্ৰস্তাৱ লৈ আমাৰ 2018 চনৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ বাবে অনা আইনখন এমেণ্ডমেণ্ট কৰি আমাৰ দৰমহাসমূহৰ ওপৰত ভিত্তি কৰি অকল 6% দৰমহা বছৰি বঢ়াই দিয়াৰ এটা প্ৰস্তাৱ লৈছে। তাৰ বিৰোধিতা কৰি আমি আজি সদৌ অসমত এনেকে প্ৰত্যেকে নিজৰ নিজৰ বিদ্যালয়ত কিছুমানে তলাবন্ধ কৰিছে, কিছুমানে আপোনাৰ কৰ্মবিৰতি কৰিছে কৰি আজি আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন এক্ট এমেণ্ডমেণ্ট এক্ট 2025ৰ বিৰোধিতা কৰি আজি ধৰ্ণা কাৰ্যসূচী হাতত লৈছো। আমাৰ 2018 চনৰ আইনৰ আওতাত প্ৰাদেশিকৃত হোৱা মুঠ উচ্চ প্ৰাথমিককৈ ধৰি স্নাতক মহাবিদ্যালয়লৈকে 3,284 জন কৰ্মচাৰীৰ মাথাত মাধমাৰ মাৰিব কিয় বিচাৰিছে? কালৰ বাবে কৰ্মবিৰতি কাৰ্যসূচী লৈছো। আমি এই কাৰ্যসূচী কিমান দিন চলাম সেয়া অৱশ্যে আমি এতিয়ালৈকে সিদ্ধান্ত কৰা নাই। 25 চনত আমাৰ কাৰণে যিখন এমেণ্ডমেণ্ট এক্ট বনাইছে সেই আইনখন
আমি আজি আপোনালোকৰ নিউজ চেনেলৰ সমূহতে দাহন কৰিব আগবাঢ়িছো।